নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পলাশ আৰু তোমালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ' ক্লাছটোত আমি আলোচনা কৰিম তোমালোকৰ নৱম শ্ৰেণীৰ হিন্দী পাঠ্যপুথিৰ যিটো 2 নম্বৰ চেপ্টাৰ পৰীক্ষা। এই পৰীক্ষা নামৰ যিটো পাঠটোৰ যিমান প্ৰশ্ন আছে প্ৰতিটো প্ৰশ্নৰ উত্তৰ আজিৰ এই ভিডিঅ' ক্লাছটোত তোমালোকে পাবা। গতিকে আজি ক্লাছ 9ত যদি তোমালোক পঢ়ি আছা তেনেহ'লে ভিডিঅ' ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা। তোমালোকক মই প্ৰতিটো প্ৰশ্নৰ উত্তৰ বুজাই দিবৰ কাৰণে চেষ্টা কৰিম। আৰু তোমালোকে যদি কুৱেশ্যন আনচাৰবিলাকৰ PDF মানে ই-বুক ডাউনলোড কৰিবলৈ বিচাৰিছা তেনেহ'লে কমেণ্ট ছেকশ্যনত কমেণ্টটো প্ৰিণ্ট কৰি থৈ দিয়া আছে। সেই প্ৰিণ্ট কমেণ্টত এটা লিংক আছে কমেণ্টত, সেই কমেণ্টটোত ক্লিক কৰিও তোমালোকে কুৱেশ্যন আনচাৰবিলাক ডাউনলোড কৰিব পাৰা আৰু তাৰ লিংক মই ডেছক্ৰিপশ্যনতো তোমালোকক প্ৰভাইড কৰি দিম। ঠিক আছে, ব'লা আমি ভিডিঅ' ক্লাছটো ষ্টাৰ্ট কৰোঁ। 1 নম্বৰত এটা প্ৰশ্ন দিছে পূৰ্ণ বাক্য মে উত্তৰ দো, यानी कि পূৰ্ণ বাক্যত উত্তৰ দিয়া। 1 নম্বৰ কুৱেশ্যন, परीक्षा कहानी में किस पद के लिए परीक्षा ली गई थी, यानी कि পৰীক্ষা কাহিনীটোত কি পদৰ বাবে পৰীক্ষা লোৱা গৈছিল। উত্তৰ, परीक्षा कहानी में देवान पद के लिए परीक्षा ली गई है, यानी कि পৰীক্ষা নামৰ যিটো গল্প যিটো কাহিনী এই কাহিনীটোত দেৱান পদৰ বাবে পৰীক্ষা লোৱা হৈছিল। খ নম্বৰ কুৱেশ্যনত সুধিছে देवान साहब के समक्ष क्या शर्त रखी गई, यानी कि देवान साहबर আগত কি চৰ্ত ৰখা হৈছিল নতুবা কি চৰ্ত ৰাখিছিল। ইয়াৰ আনসাৰ হৈছে देवान साहब के समक्ष यह शर्त रखा कि दीपक रियासत के लिए नया दीवान उसी को ही खोजना पड़ेगा। তাৰমানে দেৱান চাহাবৰ আগত এইটো চৰ্ত ৰাখিছিল যে এই দেশৰ বাবে যিজন দেৱান নিযুক্ত কৰা হ'ব সেইজন দেৱানৰ বিচাৰ তেওঁৱে কৰিব লাগিব। কোনে কৰিব লাগিব? তোমালোকে কাহিনীটো ভালদৰে নপঢ়িবা, পঢ়িলে তোমালোকে এই কনচেপ্টবিলাক বুজি পাবা যে কোনে এইষাৰ কথা কৈছিলে, কিয় কৈছিলে। ঠিক আছে, সেইবিলাকৰ সম্পৰ্কে ভিডিঅ' আমি বেলেগ ভিডিঅ' বনাই আহিছোঁ, সেই ভিডিঅ'বিলাক চাবা। সেই ভিডিঅ'বিলাক চাই এইবিলাক ভিডিঅ' চাবা, তেতিয়া তোমালোকৰ গোটেই চিলেবাছ গোটেই কিতাপখন ঘৰতে বহি বহি ক্লিয়াৰ হৈ যাব। ঠিক আছে, নেক্সট কুৱেশ্যনটো মন কৰা। নেক্সট কুৱেশ্যনটোত আমাক সুধিছে परीक्षा कहानी में उम्मीदवार कौन सा सामूहिक खेल खेलते हैं, यानी कि পৰীক্ষা নামৰ যিটো গল্পটোত চাকৰি প্ৰাৰ্থীসকলে ঠিক আছে কি সমূহীয়া খেল খেলিছে। উত্তৰ, परीक्षा कहानी में उम्मीदवार ने हॉकी खेल खेलते हैं, यानी कि পৰীক্ষা কাহিনীটোত সেই চাকৰি দিবৰ কাৰণে যিসকল প্ৰাৰ্থী আহিছিলে সেই প্ৰাৰ্থীসকলে হকী খেল খেলিছে। देवान के पद के लिए किसका चयन किया गया, यानी कि देवान যিটো পদ সেই দেৱান পদৰ কাৰণে কাৰ নাম নিৰ্বাচন কৰিলে। উত্তৰ, देवान के पद के लिए पंडित जानकीनाथ को चयन किया गया, यानी कि দেৱান পদৰ বাবে পণ্ডিত জানকীনাথক নিৰ্বাচন কৰা হৈছিল অথবা নিৰ্বাচন কৰিলে। অ'কে, এইখিনি আছিলে তোমালোকৰ খুব শ্বৰ্ট কুৱেশ্যন। এইবিলাক যদি পৰীক্ষাত আহে তেনেহ'লে 1 নম্বৰকৈ আহিব। ঠিক আছে, পৰীক্ষা কাহানী মে উম্মীদৱাৰ কৌন সা সামূহিক খেল খেলতে हैं এই বুলি যদি আহে তেতিয়াও 1 নম্বৰ আহিব। যদি दीवान के पद के लिए किसका नाम चयन किया गया নতুবা किसको चयन किया गया এনেকৈ যদি আহে তেনেহ'লে তাতো তোমালোকৰ 1 নম্বৰেই আহিব। চ' এইবিলাক কুৱেশ্যন তোমালোকে নিজে চাবা। তাৰ পৰা আহিলে তোমালোকৰ 2 নম্বৰ কুৱেশ্যনখিনি। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে সংক্ষিপ্ত মে উত্তৰ দো, यानी कि সংক্ষেপে উত্তৰ দিবলৈ কৈছে আমাক লগভগ 25 শব্দ মে, প্ৰায় 25টা শব্দত আমি সংক্ষেপে উত্তৰটো লিখিব লাগিব। ঠিক আছে, 1 নম্বৰ কুৱেশ্যন, दीवान सुजान सिंह ने महाराज से क्या प्रार्थना की और क्यों, মানে देवान सुजान सिंहे महाराजक কি প্ৰাৰ্থনা কৰিছিল আৰু কিয় কৰিছিল। दीवान सुजान सिंह महाराज से यह प्रार्थना की कि महाराज दास ने श्रीमान की सेवा 40 साल तक की, अब कुछ दिन परमात्मा को भी सेवा करने की आज्ञा चाहता है, इसलिए कि वो অৱস্থা ডল গয়া হে। তাৰমানে দেৱান সুজান সিংহই মহাৰাজক এইবুলি প্ৰাৰ্থনা কৰিছিল যে কি মহাৰাজ দাসে শ্ৰীমানৰ সেৱা প্ৰায় 40 বছৰ ধৰি কৰিলে আৰু এতিয়া তেওঁ পৰমাত্মাৰ সেৱা কৰিব বিচাৰিছে। কিয়নো क्योंकि अब उसका जो अवस्था है, उसका जो शारीरिक अवस्था वो डल गया है, अब এতিয়া মানে তাৰ যি অৱস্থা এই অৱস্থাটো পৰি আহিছে লাহে লাহে। राजकाज संभालने के लिए शक्ति भी नहीं, আৰু ৰাজকাৰ্য চলোৱাৰ বাবে তেখেতৰ ওচৰত শক্তিও নাই। বুঢ়া হ'লে অবভিয়াছলি শক্তি নাইকিয়া হ'ব। ঠিক আছে, ধৰিব পাৰিছা।
कहीं भूल चूक हो जाए तो बुढ़ापे में দাগ লাগেগি আৰু যদি কৰবাত ভুল হৈ যায় কৰবাত যদি কিবা তেখেতৰ ভুল হৈ যায় তেনেহলে এই বুঢ়া বয়সত তেখেতৰ মূৰত দাগ লাগিব মানে তেখেতৰ অবিয়াসলি তেখেতে ইমান দিন চাকৰি কৰিলে তেখেতৰ মূৰত যদি এটা কলংক আহি যায় তেতিয়া অবিয়াসলি ভাল নহব ন হেতু কথাকে কৈছে পইণ্টবিলাক ধৰিবলৈ চেষ্টা কৰিবা তো सारे जिंदगी की मेहनत मिट्टी में मिल जाएगा তো হেতুৱে কৈছে যে কি বুঢ়া বয়সত এতিয়া এখেতক মানে এখেতেতো 40 বছৰ ধৰি পেনে শ্ৰীমানৰ সেৱা কৰিলে ঠিক আছে গতিকে এতিয়া তেখেতে অকমান ৰেষ্ট ল'বলৈ বিচাৰিছে আৰু তেখেতে যদি এতিয়া কাম কৰে এতিয়া যদি ৰাজ ব্যৱস্থা সম্ভালিবলৈ বিচাৰে তেনেহলে যদি কৰবাত ভুল হৈ যায় কৰবাত যদি কিবা ভুল হৈ যায় তেনেহলে তেখেতৰ যি 40 বছৰীয়া চাকৰিৰ জীৱন হে চাকৰিৰ জীৱনৰ যি ইজ্জত আছিল ইজ্জতটো মিট্টি মে মিল যায়গা গম পাইছা তেখেতৰ ইমান দিনৰ চাকৰিৰ যি সম্মানটো তেখেতৰ মাটিত মিহলি হৈ যাব বন্ধু বান্ধৱীসকল খনবৰ প্ৰশ্নটো মন কৰা খনবৰ প্ৰশ্নটো আমাক সুধিছে যে उम्मीदवार विभिन्न प्रकार के अभिनय किस प्रकार और क्यों कर रहे थे यानी कि চাকৰি বিচাৰি হোৱা যিসকল প্ৰাৰ্থীসকলে বিভিন্ন প্ৰকাৰৰ অভিনয় কি ধৰণে আৰু কিয় কৰি আছিল এই বুলি আমাক প্ৰশ্নটোত সুধিছে ইয়াৰ উত্তৰত আমি কেনেকৈ লিখিম ইয়াৰ উত্তৰত আমি লিখিম যে दीवान पद का प्रत्येक उम्मीदवार अपनी बुद्धि के अनुसार अच्छे रूप में दिखाने की कोशिश करता था यानी कि दीवान पदৰ বাবে যিমানসকল প্ৰাৰ্থী আহিছিলে সেই প্ৰাৰ্থীসকলে নিজৰ বুদ্ধি অনুসৰি নিজৰ ভাল ৰূপটো দেখুৱাবলৈ চেষ্টা কৰিলে মিস্টাৰ মানে মিস্টাৰ আৰু ইয়াত ডাইৰেক্ট নামটো দি দিয়া নাই মিস্টাৰ 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 এনেকৈ মানে দিছে ঠিক আছে তোমালোকে এই পইণ্টটো নিজে ধৰি ল'বা ঠিক আছে मिस्टर 9 बजे दिन तक सोया करते थे मिस्टर नाমৰ যিজন ব্যক্তি সেই মিস্টাৰ অয়ে কি কৰে দিনৰ প্ৰায় 9 বজালৈকে তেখেতে শুৱে তেখেতৰ দিনৰ 9 বজালৈকে শুৱাৰ অভ্যাস আছিল ঠিক আছে लेकिन आजकल वे बगीचे में टहलते उर्सा के दर्शन करते थे কিন্তু আজিকালি তেখেতে বাগিচাত ঘূৰি ফুৰোতে সূৰ্যোদয় হয় यानी कि আজিকালি তেখেতে বহুত সোনকালে উঠে ঠিক আছে তোমালোকে এইডোখন লিখি সোনকালে উঠে বুলি লিখিব পাৰা তোমালোকে ঠিক আছে मिस्टर ब को हुक्का पीने की आदत थी लेकिन आजकल वो बहुत रात को दरवाजा बंद करके अंधेरे में सिगरेट पीती है মিস্টাৰ ব নামৰ যিজন ব্যক্তি আছিল সেই ব্যক্তিজনৰ হুক্কা খোৱাৰ অভ্যাস আছিল কিন্তু আজিকালি তেখেতে বহুত ৰাতি দুৱাৰ বন্ধ কৰি মনে মনে এন্ধাৰত সিগাৰেট ফুফি থাকে ঠিক আছে আৰু উচিত ৰাজে আৰু তেনেকুৱা ধৰণে মিস্টাৰ মিস্টাৰ मिस्टर झ उनके घर के नौकरों को अवहेलना करते थे लेकिन आजकल नौकरों को भी आप जनाब कहे बिना बात भी नहीं करते थे আৰু সেইদৰে মিস্টাৰ 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 আৰু মিস্টাৰ এওঁলোকেও মানে আগতে তেওঁলোকৰ ঘৰৰ যিবিলাক চাকৰ নাকৰ আছিল সেই চাকৰ নাকৰবিলাক মানে বহুত অৱহেলনা কৰিছিল यानी कि বহুত মানে অৱহেলিত দৃষ্টিভংগীৰে চাইছিল কিন্তু আজিকালি তেওঁলোকে সেই চাকৰবিলাককো আপুনি জনাব এই এনেকুৱাকৈ মানে কথাই নকয় আজিকালি মানে সিহঁতক সন্মান কৰিয়ে মাতে মানে এইটো মানুহক দেখাবৰ কাৰণে মানে দেখাবৰ কাৰণে মানে গম পাইছা ক নাস্তিক থে মানে ক নাস্তিক আছিল নাস্তিক মানে কি যি নেকি ভগৱানক বিশ্বাসে নকৰে যাৰ নেকি ভগৱানৰ এক্সিষ্টেন্সে নাই বুলি কয় সেইজনকে নাস্তিক বুলি কয় ঠিক আছে যি নেকি বিলিভে নকৰে মানে ভগৱান যে আছে ক নাস্তিক থে पर आजकल उनके धर्म निष्ठा देखकर मंदिर के पुजारी को भी पदच्युत हो जाने की शंका लगी रहती मिस्टर क नास्तिक आছিলে नास्तिक মানে কি মিস্টাৰ ক আছিলে এনেকুৱা এজন মানুহ যি নেকি ভগৱানক বিশ্বাস নকৰে যি নেকি ভগৱানৰ এক্সিষ্টেন্সে নাই বুলি কয় কিন্তু আজিকালি তেখেতৰ যি ধৰ্মনিষ্ঠা সেই ধৰ্মনিষ্ঠা দেখি মানে মন্দিৰৰ পূজাৰীজনেও মানে মোৰ পদ যাব বুলি মানে তেখেতৰ ভয় লাগে ইয়ানে কি পুৰোহিতেও চাকৰি যোৱা ভয়ত থাকে আৰু মানে ইমানে তেখেতে মানে মিস্টাৰ কয় মানে ইমানেই মানে ভগৱানৰ প্ৰতি ভক্তি ভাৱ দেখুৱায় ভক্তি ভাৱটো দেখুৱায় আৰু এইবিলাক কি এটা অভিনয় হয় চাকৰিটো যে পাব লাগে গম পাইছা মিস্টাৰ ল को किताबों से घृणा थी मिस्टर लय কি কৰিছিলে কিতাপবিলাকক ঘিণ কৰিছিলে लेकिन किंतु आजकल धर्मग्रंथ खोलकर पढ़ते रहते थे কিন্তু আজিকালি তেখেত
তেখেতে কি কৰে মিষ্টাৰ লয়ে ধৰ্মগ্ৰন্থ খুলি পঢ়ে যিজন মানুহে নেকি কিতাপক বেয়া পায় যিজন মানুহে কিতাপক হেট কৰে সেই মানুহজনে আকৌ আজিকালি ধৰ্মগ্ৰন্থ খুলি পিনে পঢ়ি থাকে ঠিক আছে जिससे बात करे तो वो नम्रता और सदाचार का देवता मालूम होता था আৰু তেখেতে যাৰ লগতে কথা পাতে তেখেতে মানে নম্ৰতা আৰু সদাচাৰৰ দেৱতা যেনহে মানে তেখেতৰ ভাৱ হয় ঠিক আছে মানে ইমানে তেখেতে মানে নৰম হৈ কথা পাতে ইমানে তেখেতে মানে সদাচাৰ ব্যৱহাৰ কৰে সদাচাৰ মানে কি এইবিলাক যিবিলাক নৈতিক গুণ ভাল বেয়া আমাৰ এটা প্ৰত্যেক মানুহৰ এটা গুণ থাকে ন মানুহক কেনেকৈ মাতে মানুহক কেনেকৈ ব্যৱহাৰ কৰে কথা বতৰা ঠিক আছে চ' সেইটো কথাকে কৈছে চ' গম পাইছা কথাবিলাক এনেকৈ ধৰণে তোমালোকে লিখিব লাগিব চ' বাকী অকণমান আছে এইখন নিজে ইয়াৰ পৰা চাই লিখিবা বৰ বেছিকৈ এক্সপ্লেইন কৰি থাকিলে তোমালোকৰ প্ৰব্লেম হ'ব মানে যিখিনি বুজি পালা সেই বুজি পোৱাখিনিও পাহৰি যাবা চ' আই থিংক ইমান ডোখৰলৈকে তোমালোকে বুজি পালা মানে মিষ্টাৰ ক মিষ্টাৰ চ মিষ্টাৰ দ ঝ মিষ্টাৰ ল মিষ্টাৰ ইহঁতি মানে কোনে কি কৰিছিল মানে সেইটোকে তোমালোকে মনত ৰাখিব লাগিব আৰু সেইটো মনত ৰাখিলে তোমালোকৰ হৈ গ'ল আৰু এক্সট্ৰা একো প্ৰয়োজন নাই सो नेक्स्ट क्वेश्चन तो হৈছে एक उम्मीदवार ने गाड़ी वाले की मदद किस प्रकार की মানে এজন উম্মিদৱাৰে কি কৰে এজন উম্মিদৱাৰ মানে এজন প্ৰাৰ্থীয়ে গাড়ী চালক এজনক কিদৰে সহায় কৰিছিল সো এইটো প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নটো তোমালোকে ভালধৰণে চাবা মই তোমালোকক অলপ বুজাইও দিছোঁ प्रश्नों उत्तर लिखिब লাগিব हॉकी खेल कर उम्मीदवार लोग आ रहे थे हॉकी खेली हे परीक्षार प्रार्थीসকল আহি আছিল उसी समय एक किसान अनाज से भरी हुई बैलगाड़ी लिए उस नाले में आया और हे সময়তে এজন খেতিয়কে ঠিক আছে এজন খেতিয়কে কি কৰিলে গৰু গাড়ী লৈ পিনে সিহঁতি য'ত নেকি হকি খেলি আছিলে সেই হকি খেলাৰ কিনাৰৰ জানটোৰ মাজেৰে পাৰ হৈ যাবলৈ আহিল ঠিক আছে लेकिन किंतु नाले में ज़्यादा कीचड़ था और कुछ चराई इतने ऊंची थे कि गाड़ी ऊपर न चढ़ सकती थी किंतु हे जितो जान आছিলে जितो जुड़ी आছিলে हे जुड़ीটো ইমানে মানে হেৰি আছিলে তাত মানে ইমানে বোকা আছিলে হে বোকাত মানে যিখন গাড়ী আছিলে যিখন গৰু গাড়ী হে গৰু গাড়ীখন সোমাই গ'ল ঠিক আছে আৰু যিমানে টানিবলৈ চেষ্টা কৰিলে সিমানে গাড়ীখন বোকাত পুট খাইহে যাবলৈ ধৰিলে আৰু বোকাবিলাক হেনেকুৱাই হয় তোমালোকে কেতিয়াবা যদি জান চানবিলাকলৈ যোৱা ন জান জুৰি পলচল মৰা যে জান জুৰি সেইবিলাকত যোৱা তেনেহ'লে কিছুমান এনেকুৱা ঠাই পাবা যি ঠাইত তুমি যিমানে মানুহটো হিলিবা সিমান তললৈ সোমাই যাবা ঠিক আছে চ' সেনেকুৱা মানে वह कभी बैल को ललकाता और कभी पहियों को हाथ से ढकेलता কেতিয়াবা কি কৰে কেতিয়াবা সেই গৰুগিটাক মানে কয় গৰুগিটাক মানে পিটে আৰু আগত যাবলৈ আৰু কেতিয়াবা তেখেতে কি কৰে নামি আহি পিনে সেই চকাগিটা মানে হাতখনে দাঙিবলৈ চাই মানে উলিয়াবৰ কাৰণে চাই বোকাখিনিৰ পৰা परंतु वे सब कोशिश बेकार थे কিন্তু তেখেতৰ সেই সকলোবিলাক চেষ্টা বেকাৰ আছিলে बेचारा किसान निराश होकर सहायता के लिए इधर उधर ताकता मगर वहाँ कोई सहायक नजर ना आता था कि তাৰপিছত সেই কৃষকজনে সহায়ৰ বাবে ইফালে ইফালে চালে যে কোনোবা আহিব নেকি মোক হেল্প কৰিবৰ কাৰণে কিন্তু তেখেতৰ দৃষ্টিত কোনো নপৰিল মানে সেইটো সময়ত কোনো নাছিল হেপিনে সহায় কৰিবৰ কাৰণে তেখেতক এসে সময় খিলাড়ী বাহাৰ নিকলে আৰু সেই সময়তে সেই হকি খেলা খিলাড়ীসকল বাহিৰলৈ ওলাই আহিলে কিसान असहाय रूप से उन लोगों को देखा আৰু যিজন কৃষক আছিলে কৃষকজনে অসহায় দৃষ্টিৰে সেই খেলুৱৈসকলক চালে लेकिन उन लोगों में सहानुभूति का कोई असर ना था কিন্তু তেখেতলোকৰ মাজত সহানুভূতিৰ কোনো ধৰণৰ মানে হেৰি নাছিলে সহানুভূতিৰ কোনো ধৰণৰ বস্তুৱে নেদেখিলে যে সহায় কৰিব সেই অসহায় কৃষকজনে সহায় কৰিব হেনেকে মানে কোনো আগবাঢ়ি নাহিলে নতুবা মানে ইণ্টাৰেষ্টেড নহয় কিছুমান মানুহ এনেকুৱা থাকে যে নেকি তুমি প্ৰব্লেমত থাকিলেও তেখেতে তোমাক হেল্প কৰিবৰ কাৰণে ইণ্টাৰেষ্টেড নহয় মানে চ' তেনেকুৱা নিচিনা কথা মানে নেক্সট পইণ্টটো মন কৰা নেক্সট পইণ্টত আমাক কৈছে যে কি 1 সেকেন্ড ৰবা মই ইয়াতে তোমালোকক আৰু এটা কথা বুজাই দিব বিচাৰিছোঁ চোৱা এই যেটো প্ৰশ্নৰ উত্তৰটো তোমালোকে পেৰাগ্ৰাফ ওয়াইজ লিখিবা ঠিক আছে ইয়াত তিনিটা পেৰাগ্ৰাফ আছে দেখিছা তিনিটা পেৰাগ্ৰাফ ওয়াইজ লিখিলেহে তোমালোকে নম্বৰ পাবা যদি তোমালোকে এখন
পেপাৰ লৈ পিনে গোটেইখনত যদি ডাইৰেক্ট ধন লিখি যোৱা তেনেকৈ নহ'ব মানে তোমালোকে পেৰেগ্ৰাফ এটা লিখিলা এতিয়া মই তোমালোকক ইমান দুখনকৈ যিমান ক'লোঁ আগৰ পেৰেগ্ৰাফটো সেই পেৰেগ্ৰাফটো লিখিলা পেৰেগ্ৰাফটো লিখি আকৌ এটা পেৰেগ্ৰাফ লিখিলা সেনেকৈ পেৰেগ্ৰাফ ৱাইজ লিখিবা ঠিক আছে চ' সেইটোৱে ক'বলগীয়া আছিলে তোমালোকক नेक्स्ट पॉइंट मन करा लेकिन उन लोगों के बीच एक ऐसा व्यक्ति था जिसके हृदय में दया थी और साहस था কিন্তু সেই সিহঁতৰ মাজতে এনেকুৱা এজন ব্যক্তি আছিল যিজনৰ মাজত নেকি যিজনৰ হৃদয়ত দয়া মমতা ভাৱ আছিলে যাৰ ওচৰত নেকি সাহস আছিলে आज हॉकी खेलते हुए उसके पैरों में चोट लगने के कारण वह ललकता हुआ किसान के पास धीरे धीरे चला आता था और उसे सब मालूम हुआ কিন্তু সেই যিজন খেলুৱৈ যাৰ নেকি হৃদয়ত নম্ৰতা নতুবা যাৰ নেকি হৃদয়ত দয়া ভাৱ আছিলে বুলি কৈছোঁ সেই খেলুৱৈজনে কৃষকজনক দেখি পিনে আহিলে কিন্তু সেই খেলুৱৈজনে খেল খেলোঁতে তেখেতৰ ভৰিত মানে তেখেতে বহুত বেয়া ধৰণে আঘাত পালে ঠিক আছে তথাপি মানে তেখেতে লেঙেৰাই মানে কৃষকজনৰ ওচৰ পালেহি আৰু কৃষকজনৰ ওচৰত পাই পেলাই যেতিয়া নেকি কৃষকজনৰ চিটুৱেশ্যনটো সেই মানুহজনে দেখিলে সেই খেলুৱৈজনে দেখিলে তেখেতে সকলো কথা বুজি পাই গ'ল ঠিক আছে नेक्स्ट पॉइंट मन करा नेक्स्टत आम लिखिब लगे जे कि तब किसान से कहा कि मैं तुम्हारी गाड़ी निकाल दूँ तार पिছত कृषकजनक मानुजने সেই খেলুৱৈজনে ক'লে যে মই তোমাৰ গাড়ীখন উলিয়াই দিছোঁ किसान ने देखा कि एक गधे हुए बदन का लंबा आदमी सामने खड़ा था तार पिছত দেখিলে যে কি এজন মানে ওখ পাখ এজন গাঁথলো গাঁথলো শকত আবদ ওখ পাখ এজন মানুহ তেখেতৰ সন্মুখত থিয় হৈ আছে वह डर कर बोला कि हुजूर मैं आपसे कैसे कहूँ তাৰপিছত খেতিয়কজনে ভয় কৰিলে যে কি ডাঙৰীয়া মই আপোনাক কেনেকৈ কওঁ অবভিয়াছলি যদি মোৰ সন্মুখত নতুবা তোমাৰ সন্মুখত যদি এজন সুস্থ পুস্থ বডি যদি থকা মানুহজন ৰখি থাকে অবভিয়াছলি আমাৰ অকণমান ভয় লাগে ৰাইট চ' সেইটো কথাই হৈছে মানে ইয়াত যুৱক ने कहा मालूम होता है तुम तो यहाँ बड़ी देर से फंसे हुए हो তাৰপৰা যুৱকজনে ক'লে যে কি কিয় কৰিব নোৱাৰিম মই তোমাক সহায় তুমিতো ইয়াত বহুত দেৰিৰ পৰা ইয়াত ফচি আছা বহুত দেৰিৰ পৰা ইয়াত তুমি ফচি আছা আৰু ফচি থকা মানে এইটো অসমীয়াত কি হ'ব জানো মানে সোমাই থকা उसके बाद वह आदमी ने गाड़ी केसर से निकाल ली আৰু তাৰপিছত সেই মানুহজনে সেই বেলগাড়ীখন নতুবা সেই গৰু গাড়ীখন সেই বোকাৰ পৰা উলিয়াই দিলে तब किसान ने युवक के सामने हाथ जोड़कर खड़ा हो गया और बोला आज आपने मुझे उबार लिया नहीं तो सारे रात यहाँ गुजारना पड़ता তাৰপিছত কৃষকজনে সেই মানুহজনক ক'লে যে কি আজি আপুনি মোক বচাই ল'লে দুইখন হাত এনেকৈ হাতযোৰ কৰি কৈছে যে কি আজি আপুনি মোক বচাই ল'লে আপুনি যদি মোক নবচালে হয় তেনেহ'লে আজি মই গোটেই ৰাতিটো ইয়াতে কটাব লগা হ'লহেঁতেন ধৰিব পাৰিছা পইণ্টটো অ'কে তাৰপিছত কি লিখিব লাগিব তাৰপিছত আমি লিখিব লাগিব এই পইণ্টটো মন কৰা युवक ने हंसकर कहा ইয়াত টাইপিং মিষ্টেক হৈ আছে দেখিছা এইটো युवक হয় ঠিক আছে যুৱক মানে আমি অসমত যেটো যুৱক বুলি কওঁ সেই যুৱক युवक ने हंसकर कहा कि आप मुझे कुछ इनाम देंगे সেই তেখেতে হাঁহি পিনে ক'লে যে কি আপুনি মোক কিবা পুৰস্কাৰ দিব নেকি तब किसान ने गंभीर भाव से कहा তাৰপিছত কৃষকজনে গম্ভীৰ হৈ পিনে ক'লে যে কি नारायण चाहेंगे तो दीवानी आपको ही मिलेगी তেতিয়া হেয়ে ক'লে আৰু খেতিয়কজনে ক'লে যে কি ভগৱানে যদি বিচাৰে তেনেহ'লে আপুনি এই যিটো দেৱানৰ পদ সেই দেৱানৰ পদটো আপুনিয়ে পাব নতুবা এই যিটো দেৱানৰ চাকৰিটো আপুনিয়ে পাব ঠিক আছে ऐसा ही एक उम्मीदवार ने गाड़ी वाले की मदद की थी আৰু এনেকৈ এজন প্ৰাৰ্থীয়ে সেই গাড়ীৱালাজনৰ মদত কি সহায় কৰিছিল এইডোখৰতে মই তোমালোকক এটা কথা ক'ব বিচাৰিছোঁ যে আমি যিটো হিন্দী কওঁ আমি কোৱা হিন্দীটো আৰু যিটো তোমালোকে ফিল্মবিলাকত হিন্দী দেখা আকাশ পাতাল পাৰ্থক্য তোমালোকে নিজে হয়তো অনুভৱ কৰিব পাৰিছা মই হিন্দীটো মানে সিমান এটা ফ্লুৱেণ্টলি ক'ব নোৱাৰোঁ ইংৰাজী নতুবা অসমীয়া যিটো নেপাৰোঁ চ' সেইটো কাৰণে কিছুমান হয়তো ক'ব লাগে কিবা এটা কৈ পাইছোঁ কিবা এটা বাট সেইবিলাক তোমালোকে নিজে চাবা যদি ভুল দেখিছা ন তেনেহ'লে কমেণ্ট ছেকশ্যনত লিখি দিবা আৰু শুধৰাই দিবা নিজে শুধৰাই ল'বা ঠিক আছে চ' আই থিংক কুৱেশ্যন আনচাৰবিলাক বুজি পাইছা নেক্সট কুৱেশ্যনত আমাক সুধিছে किसान ने अपने मददगार युवक से
क्या कहा মানে খেতিয়কজনে সেই তেখেতক সহায় কৰা যুৱকজনক কি ক'লে उसका क्या अर्थ था আৰু তাৰ অৰ্থ কি আছিল সো ইয়াৰ উত্তৰটো তোমালোকক নকলেও হ'ব কাৰণ আমি আগতে যিখিনি কথা পঢ়িলোঁ ন সেইখিনি মাজতে ইয়াৰ উত্তৰটো সোমাই আছে नेक्स्ट प्रश्न तो एकेटाई जे सुजान सिंह ने उम्मीदवार की परीक्षा किस प्रकार ली माने सुजान सिंहे देवान पदर प्रार्थीসকলৰ পৰীক্ষা কেনেকৈ লৈছিল এই সম্পৰ্কে মই তোমালোকক আগত যিখিনি কথা ক'লো সেইখিনিয়ে হয় একেখিনিকে মানে উলুটা পুলুটা কৈ পেলাই তোমালোকক ইয়াত দি দিছে সো হেতু কাৰণে মই তোমালোকক সাজেষ্ট কৰিম যে কি তোমালোকে কোৱেশ্চন আনসাৰ বেংকখন ডাউনলোড কৰি ল'বা লিংকটো ডেসক্ৰিপচনত পাই যাবা ঠিক আছে সো এনেকৈ লিখিবলৈ প্ৰশ্ন উত্তৰবিলাক नेक्स्ट तो এটা প্ৰশ্ন দিছিলে যে কি পণ্ডিত জানকীনাথ মে কোন से गुण थे মানে পণ্ডিত জানকীনাথৰ কোন কেনেকুৱা ধৰণৰ গুণ আছিলে উত্তৰত আমি লিখিব পাৰোঁ যে কি পণ্ডিত জানকীনাথৰ হৃদয়ত দয়া নম্ৰতা মমতা আৰু সাহস আছিলে ঠিক আছে আনক সহায় কৰা যে দুসৰে को सहायता करने का गुण था মানে আনক সহায় কৰা তেখেতৰ ওচৰত গুণ আছিলে सुहान सिंह के मतानुसार दीवान में कौन से गुण होना चाहिए यानी कि सुजान सिंहर मता अनुसारे देवान पदर বাবে অহা পদ প্ৰাৰ্থীৰ বিলাকৰ মাজত কোন বিলাক গুণ থাকিব লাগিব নতুবা কি গুণৰ আৱশ্যক তেতিয়া सुजान सिंहे কৈছিলে যে কি सुजान सिंह के मतानुसार दीवान पद के लिए ग्रेजुएट होने का आवश्यकता नहीं है लेकिन उन्हें पुष्ट होना आवश्यक है किंतु হাৰিয়া কৈছিলে सुजान सिंहे কৈছিলে যে কি দেৱান পদৰ কাৰণে গ্ৰেজুৱেট হোৱাৰ আৱশ্যকতা নাই কিন্তু তেখেত সুস্থ তেখেত মানে পুৰা সুস্থ হ'ব লাগিব ঠিক আছে एक महीने तक उम्मीदवार के रहन सहन आचार विचार की देखभाल की जाएंगे আৰু এমাহৰ বাবে যিসকল প্ৰাৰ্থীসকলৰ দেখভাল নতুবা থকা মেলা তেখেতলোকৰ দেখভাল আচাৰ ব্যৱহাৰ সকলোবিলাক কৰা হ'ব ঠিক আছে বন্ধু বান্ধৱীসকল এইকেইটা প্ৰশ্নই তোমালোকৰ পৰীক্ষাত প্ৰায় আহি থাকে বাকি তোমালোকৰ কাৰণে 3 নম্বৰ যিকেইটা প্ৰশ্ন দিছে প্ৰশ্নখিনিৰ উত্তৰখিনিও একেই হয় ইয়াত জাস্ট তোমালোকে ষ্টৰীটো ভালদৰে পঢ়িবা ষ্টৰীটো পঢ়িলেই বুজি পাবা এক্সট্ৰা এক্সপ্লেনেশ্যনৰ প্ৰয়োজন নাই তোমালোকে একবাৰ পঢ়িবা লেসনটো পঢ়িলেই বুজি পাবা ঠিক আছে সো আই থিংক তোমালোকে কোৱেশ্চন আনসাৰবিলাক বুজি পালা যিকেইটা পৰীক্ষাত আহি থাকে সেইকেইটা মই তোমালোকক এক্সপ্লেইন কৰি দিলোঁ আৰু এইকেইটা মই একেবাৰে নাহে বুলি কোৱা নাই এইকেইটা তোমালোকে নিজে চাবা মানে মই সেইটো কৈছোঁ আৰু যদি কিবা বুজি নাপালা কমেন্ট সেকশনত সুধিবা আৰু কোৱেশ্চন আনসাৰ বেংকখন যদি ডাউনলোড কৰিব বিচাৰা ডাউনলোড কৰি ল'বা ঠিক আছে লিংকটো ডেসক্ৰিপচনত তোমালোকে পাই যাবা সো ভিডিওটো ভাল পালা চাগে আই থিংক আৰু যদি ভাল পালা এটা লাইক কৰিবা বন্ধু বান্ধৱীৰ লগত হোৱাটছএপত শ্বেয়াৰ কৰিবা চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা দেন সাবস্ক্ৰাইব কৰিবা আৰু জানাই আৰু ভিডিওটো এটা লাইক কৰি দিবলৈ নাপাহৰিবা কোৱেশ্চন আনসাৰ বেংকখন যদি ডাউনলোড কৰিব বিচাৰিছা বেংকখনো ডাউনলোড কৰি ল'বা লিংক ডেসক্ৰিপচনত পাই যাবা সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ইউটিউব ভিডিও ক্লাস